যোগীঘোপাৰ ঔডুবিত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ মাজেৰ আলগা আৰক্ষীয়ে জব্দ কৰিছে ট্ৰাকখন 137 বস্তাত চাউল আছিল ট্ৰাকখনত ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক হুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ মইনবৰীৰ পৰা সৰবৰাহ কৰিছিল এই চাউলখিনি আমি দেখুৱাইছো আপোনালোকক এখন 137 বস্তা চোৰাং চাউল ভৰ্তি আইচাৰ কোম্পানীৰ ট্ৰাক এই ট্ৰাকখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে মাজেৰ আলগা আৰক্ষীয়ে জব্দ কৰিছে 137 বস্তা চাউল ভৰ্তি ট্ৰাকখন ঔডুবিত মই বজাৰত বহি আছিলোঁ তাতে বহি থাকোঁতে খবৰ পালোঁ যে দেখা পালোঁ যে ঔডুবিত আমাৰ যিটো মাজেৰালগা নদী আৰক্ষী থানা আছে তাৰ ষ্টাফে গাড়ী এখন মানে তাতে ৰখাইছে চেকপোষ্টত ৰখাই পেলাই গাড়ীখন থানাত লৈ আহে তাৰপিছত আমি আহি চাওঁ যে তাত মানে যিটো আমাৰ বগা চাউল সুলভ মূল্যৰ যিটো চাউল সেই সুলভ মূল্যৰ চাউল বুলি অনুমান হৈছে চৰাং চাউল বুলি আমি অনুমান কৰিছোঁ চৰাং চাউলসহ গাড়ীখন ঔডুবি মাজেৰালগা নদী আৰক্ষী চকীয়ে মানে গাড়ীখন কৰায়ত্ব কৰি থানাত জব্দ কৰি ৰাখিছে অনুমানিক আমি ইয়াতে পুলিচে যিটো কাউণ্টিং কৰিল 137 বেগ টোটেল 68.5 কুইণ্টেল তো ইতিমধ্যে যিটো খবৰ আহিছে মানে খবৰ পোৱা মতে এইটো চৰাং চাউলে হ'ব যেহেতু ইমান ৰাতি গাড়ীখন বহুত বৰপেটাৰ পৰা আহি আছিল গাড়ীখন বৰপেটাৰ পৰা আহি গোৱালপাৰালৈ যোৱাৰ কথা আছিলে তাৰপিছত মাজতে পুলিচে হয়তো কিবা কৰবাত পিছা কৰি আছিলে তেক খেদি আহিছিল নেকি তাৰপিছত গাড়ীখন এই চলন্তা পৰা হৈ বালাপাৰা হৈ ঔডুবিৰ পিনে সোমাই দিছিল তাৰপিছত ইয়াতে ঔডুবি মাজেৰালগা নদী আৰক্ষী চকীয়ে খবৰ পাই ইয়াতে গাড়ীখন জব্দ কৰি থানাত গাড়ীখন ড্ৰাইভাৰ সহকাৰে কৰায়ত্ব কৰি ৰাখিছে